অগ্নিনাভৰ প্ৰাৰ্থনা। কথা স্তুতি গগৈ। পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। অগ্নিনাভৰ বুকুত জ্বলে বিশ্বাসৰ একচি চাকি, প্ৰতি শিলৰ কণাত আছে মহাদেৱৰ সাক্ষী। যি আহে খালী কোলালৈ চকুৰ টুকি টুকি, তেওঁৰ কৃপাত উভতে সি শিশুৰ হাঁহি দেখি। হে জাগ্ৰত বাবা, তোমাৰ মহিমা অপাৰ, তুমি যে আছা তাৰেই এই জীৱন্ত প্ৰমাণ। মই যে তোমাৰেই ভক্ত, তোমাৰেই এক অংশ, সেৱা জনালো চৰণত হে দেৱ সবতংশ। আজি এক বিশেষ প্ৰাৰ্থনালৈ আহিছো কাষলৈ, অসমৰ আইৰ হৈ প্ৰভু, আমাৰ সকলোৰে হৈ। প্ৰথমে আশীষ দিয়া আমাৰ এই সোণৰ অসমক, সুখ শান্তিৰে ভৰাই দিয়া প্ৰতিজন মানুহক। তাৰেই মাজতে আৰু এটা নিবেদন আছে প্ৰভু, যি কথা ভাবিলে আজিও আমাৰ বুকু দহে। প্ৰভু, তুমি জানো কৰিব পাৰা শুদ্ধ আত্মাক অবিচাৰ, যাৰ হৃদয় আছিল গংগা জলৰ দৰে পবিত্ৰ আৰু উদাৰ। তেওঁ আছিল তোমাৰেই ভক্ত, হে ত্ৰিশূলধাৰী। কাণত জিলিকিছিল ত্ৰিশূল, যেন তোমাৰেই পূজাৰী। তেওঁৰ নাম জুবিন গাৰ্গ, আমাৰ হিয়াৰ আপোন। তেওঁৰ সুৰত জি উঠিছিল অসমীয়াৰ সপোন। সংগীতেৰে মানৱতাৰ পাঠ দিছিল তেওঁ, এক নিস্বাৰ্থ আত্মা, যাৰ নাছিল কোনো ভেম। হে মহাদেৱ, তোমাৰ ভক্তক এনেকৈ নিদিয়া কষ্ট, আমাক ঘূৰাই দিয়া সেই কণ্ঠ, সেই মানুহ স্পষ্ট। আমাৰ এটাই প্ৰাৰ্থনা অগ্নিনাভ বাবা, লুইতৰ পাৰতে পুনৰ শুনো যেন তেওঁৰে কথা। জুবিন গাৰ্গ হৈয়ে পুনৰ আহক এই ভূমিলৈ, সেই একেই হাঁহি, একেই সুৰ, একেই হৃদয় লৈ। হে ভোলানাথ, তোমাৰ ওচৰত আছে অসীম ভৰসা, জুবিন দাক পুনৰ জনম দিয়া, এয়াই শেষ আশা। ধন্যবাদ।